দাদি আপোনাক ইলেকশন জিকি কেনেকৈ লাগি আছে? অল্প জোর জোর লাগি আছে রে। আমার সংবাদদাতাই জনা মতে আপোনাৰ বন্ধু খঞ্জু ভাইয়ে ইভিএম হ্যাক কৰি আপোনাক জিকাইছে। আপুনি কবনে কথাকাৰ কিমান দূৰ সত্য? খঞ্জু ভাই কাই খঞ্জু ভাই? কেংকা খঞ্জু ভাই? কালা খঞ্জু ভাই না লাল খঞ্জু ভাই? মিঠা খঞ্জু ভাই না টেঙা খঞ্জু ভাই? মই কোনো খঞ্জু ভাই চিনা নাপাম। কি বলে আপোনাক ইভিএম হ্যাক কৰি জিকাইছে? একবাৰে মিছা কথা। মই কোনো খঞ্জু ভাই চিনা নাপাম। যি কি নহওক আপুনি এতিয়া অসমৰ মুখ্যমন্ত্ৰী। আপুনি কওক অসমৰ উন্নতি কেতিয়া হ'ব? কোনোদিনো নহ'ব। আপুনি যে কৈছিল দেশৰ উন্নতিৰ কাৰণে কাম কৰিম, সেইটো মোৰ আৱেগিক সিদ্ধান্ত আছিল। দেশৰ নতুন শিক্ষা ব্যৱস্থাৰ বিষয়ে কি ক'ব আপুনি? পঢ়া শুনাৰ দৰকাৰে নাই। এই ব্যক্তিৰ চৰকাৰে সব জনাকে জন্মৰ লগে লগে মেট্ৰিক পাছ চাৰ্টিফিকেট দিব আৰু 2 বছৰ হোৱাৰ লগে লগে আমি হায়াৰ ছেকেণ্ডাৰী পাছ চাৰ্টিফিকেট দিম। 5 বছৰ হোৱাৰ লগে